এবাৰ টিকেট পোৱা আশংকা আছিল, কিন্তু তাৰপিছত কিবা এটা কাৰণে কিয় নাপালে সেই কথা এইবাৰ আমাৰ পডকাষ্টত তেওঁ কৈছে। ইউথ কংগ্ৰেছ এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যদি আমি স্বৰ্গীয় অঞ্জন দত্তৰ কথা মনত পেলাওঁ, তেওঁ ইউথ কংগ্ৰেছৰ লিডাৰ আছিল, তেওঁৰ সময়ত ইউথ কংগ্ৰেছৰ খুব গুৰুত্ব পাইছিল। আৰু তেনেকুৱা এটা সময়ত আজিৰ তাৰিখত জুবেৰ আনামৰ নেতৃত্বত থকা ইউথ কংগ্ৰেছে কেনেকুৱা এটা ডাঙৰ ভূমিকা পালন কৰে আমাৰ সমাজত, সমস্যাখিনিৰ কথা আলোচনা কৰিবলৈ আৰু ৰাজনৈতিকভাৱে কি ধৰণে চৰকাৰ এখনক প্ৰেছাৰ দিবলৈ, গোটেইখিনি কথা আজি এপিছ'ডত কৈছে। উৎপল শৰ্মাৰ এপিছ'ড বা ৰাকেশ দাসৰ এপিছ'ডত হয়তো আপোনালোকে তেওঁলোকৰ চিন্তাধাৰাৰ কথা গম পাইছিল, আজিৰ এপিছ'ডত জুবেৰ আনামৰ চিন্তাধাৰাৰ কথা গম পাব। ক'ৰ পৰা চাই আছে কমেণ্ট ছেকশ্যনত জনাব, জানি ভাল লাগে যেতিয়া অসমৰ বিভিন্ন জেগাৰ পৰা আপোনালোকে আমাৰ পডকাষ্ট শুনে বুলি কয়। এই পডকাষ্টৰ খণ্ডটো শেষলৈ চাব। ৱেলকাম টু দ্য পডকাষ্ট। থেংক ইউ। বহুত দিনৰ মূৰত হ'ল ফাইনেলি। হয় হয় হয়। কি খবৰ, কেনেকুৱা চলিছে? বাছ চলি আছে আৰু ঠিক ঠাক। আমি জুবেৰ আনামক চিনি পাওঁ স্কুলৰ দিনৰ পৰা, তেতিয়া দেখোঁ আৰু দাদা। তাৰপিছত দেখিলোঁ মানুহজন পলিটিচিয়ান হ'ল, পলিটিক্সত আহিল। আজিকালি ৰাস্তাই বাটেও দেখা পাওঁ আন্দোলন চান্দোলন কৰা, কৰি থাকিব লাগে আৰু। এই ট্ৰানজিশ্যনটো ইজি আছিল নে? ট্ৰানজিশ্যনটো একচুৱেলি এক্সিডেণ্টেল আছিলে। চব পলিটিচিয়ান এক্সিডেণ্টেল? মোৰতো একচুৱেলি এক্সিডেণ্টেল হয়। মোৰ লিটাৰেলি মই আৰ্কিটেক্সাৰ কৰি আছিলোঁ গুৱাহাটীত। তেতিয়া মোৰ লগৰ দুজন আহিলে, আহি মোক ক'লে যে তই ইলেকশ্যন খেলিব লাগে। মই ক'লো কি ইলেকশ্যন? কৈছে NSUI। মই লিটাৰেলি NSUIটো কি হয় মই লিটাৰেলি আই হেড নো আইডিয়া। মই একচুৱেলি গম পোৱা নাছিলোঁ কি হয়। মই বোলো কি হয় NSUI? কৈছে কিবা এটা হয় আৰু তই খালি ইলেকশ্যন খেলিব লাগে, বাকী আমি তোক জিকাই আনিম। মই ভাবিলোঁ, মই ক'লো পইচা পাতি লাগিব নেকি? কৈছে একো নালাগে। মই কৈছোঁ ফ্ৰীত পাই আছোঁ ইমান মানে। আৰু মোৰ পলিটিক্সটো যিহেতু একো নলেজো নাছিলে, মই ভাবিলোঁ ট্ৰাই কৰাতনো কি যায়। মই কৈছোঁ ঠিক আছে তই ট্ৰাই কৰি চাওঁ। তো সিহঁতে গোটেইখিনি কৰিলে, মই বুজিয়ে নাপালোঁ ইলেকশ্যনটো কেনেকুৱা পাৰ হ'ল। কমপ্লিট সিহঁতে কৰিছে, একেবাৰে মেম্বাৰশ্বিপৰ পৰা লৈ গোটেই ইলেকশ্যন মানে লবিং কৰাৰ পৰা লৈ চব কেম্পেইনিং কৰা চব সিহঁতে কৰিছে। কৰি মেলি মোক ইলেকশ্যন জিকাই দিলে। তো মই ফাৰ্ষ্ট গুৱাহাটী জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ, ডিষ্ট্ৰিক্ট জেনেৰেল ছেক্ৰেটাৰী। তাৰপিছত যেতিয়া সোমাই গ'লোঁ, তেতিয়া মানে মই ফাৰ্ষ্ট যেতিয়া জিকাৰ পাছত মই সুধিলোঁ, জিকিটো গ'লোঁ এতিয়া কৰিব কি লাগে? কৈছে এইটো এতিয়া তই এনেই গৈ থাক, তই নিজে শিকি যাবি। মই কৈছোঁ অ'কে। তাৰপিছত গৈ লাহেকৈ ইণ্টাৰেষ্ট আহি গৈছে। চ' মোৰ একচুৱেলি এক্সিডেণ্টেল হয়, কিন্তু মোৰ লিটাৰেলি একো প্লেন নাছিলে। চ' এইটো বেলেগ পলিটিচিয়ান মোৰ একচুৱেলি এক্সিডেণ্টেলে হয়। এইটো মানে বেছি এক্সিডেণ্টেল একচুৱেলি। কিন্তু চাপ'জ সেই ইলেকশ্যনটোৰ কাৰণে আপোনাকে কিয় তেওঁলোকে চিলেক্ট কৰিলে? কিবা সিহঁতৰ কেণ্ডিডেট মানে কিবা এটা নমিনেশ্যনটো পাছ হোৱা নাছিলে, তেতিয়া মানে কোনোবা এজন লাগিছিলে, মানে গ্ৰুপটোৰ পৰা কোনোবা এজন লাগিছিলে। আৰু মোৰ ভাল লগৰ আছিলে, মানে অভিনৱ কংকন আৰু মই একে বেঞ্চত মানে পুৰা স্কুলৰ পৰা একেলগে পঢ়া মানে। তো সিহঁত দুটাই আছিলে মানে এক্টিভ পলিটিক্সৰ, মই যিহেতু নাছিলোঁ। কৈছে কোন আছে মানে ইয়াকে খেলাই দিওঁ। মই কৈছোঁ ঠিক আছে। তো এনেকুৱাই আহি গ'লোঁ লিটাৰেলি। মানে তাৰপিছত সোমাই লৈ এইটো নিচা কেতিয়া হ'ল? নিচা মানে কি আৰু নিচা বুলি কিন্তু হয়, কিন্তু ভাল লাগিলে আৰু সোমাই ভাবিলোঁ ইমান ইণ্টাৰেষ্টিং পলিটিক্সটো। আৰু যেনেকুৱা আগৰ পৰা বাহিৰৰ পৰা দেখিলে যেনেকুৱা লাগে ন পলিটিক্স, বহুত লেতেৰা এটা ফিল্ড এটা এনেকুৱা কিবা, কিন্তু মই সোমাই দেখা পালোঁ ইমানটো যেনেকুৱা চিনেমা টাইপ, যেনেকুৱা আমি মানে এটা নচন এটা চিনেমাত যেনেকুৱা এনেকুৱা এইটো কৰিব লাগিব সেইটো কৰিব লাগিব, এনেকুৱা একো নহয়। ভাল লাগিলে কৰি, ভাল লাগিলে, মানুহক হেল্পো কৰিব পাৰি, বহুত লগৰো বনাব পাৰি, বহুত মানুহ চিনাকিও হয়, বহুত চব ফিল্ডৰ মানুহৰ লগত চিনাকি হয়। ত' চালোঁ এটা ভাল এটা প্লেটফৰ্ম, তো এইটো ইউজ কৰাতনো কি যায়। ত' আমি যিমান বেছি পাৰিছোঁ আৰু মই আৰু বেছি ইনভল্ভ হৈ গৈ থাকিলোঁ। আৰু তাৰপিছত নেক্সট ইলেকশ্যন খেলিলোঁ, আকৌ নেক্সট ইলেকশ্যন খেলিলোঁ, খেলি আৰু 5টা ইলেকশ্যন খেলি 5 নম্বৰবাৰ মই ষ্টেট প্ৰেছিডেণ্টটো বনি গ'লোঁ। প্ৰেছিডেণ্ট হোৱা আৰু কাৰ্যকৰ্তা বা ৱৰ্কাৰ এজন হোৱা এক্সপিৰিয়েঞ্চটো কেনেকুৱা থাকে? মানে সাধাৰণতে মই জানো যে এজন নেতা হোৱাৰ লগে লগে বা এজন লিডাৰ হোৱাৰ লগে লগে অৰ্গেনাইজেশ্যন এটাৰ খুব মানুহ ওচৰে পাজৰে আহে। বাট একদম যদি মই পাৰ্চনেলি জানিব খুজিছোঁ আপোনাৰ পইণ্ট অফ ভিউ দি, কেনেকুৱা ডাঙৰ চেঞ্জ দেখিলে আৰু এই কিমান বছৰৰ আচলতে এই ট্ৰানজিশ্যনটো? মই যিহেতু কোনো পলিটিকেল বেকগ্ৰাউণ্ডৰ পৰা অহা নহয়, চ' পলিটিকেলি মই গ্ৰুমড নহয়। চ' মই যেতিয়া কৰিছোঁ, মই অকণমান বহুত বেছি পলিটিকেলি কাৰেক্টটো কেতিয়াবা নহওঁ মানে। চ' বহুতে কয় মানে তই পলিটিকেলি কাৰেক্ট বেছি চিধা কৰি দিওঁ, মানে ব্লেকক ব্লেক কৰি দিওঁ কেতিয়াবা। সেইটো মানে অকণমান মানে গ্ৰে টাইপ ক'ব লাগেতো। ত' সেইকাৰণে মোৰ কাৰণে অকণমান ডিফাৰেণ্ট হৈছে, যিহেতু মই সোমাইছোঁ ৰাহুল গান্ধীজীয়ে যোনটো ইলেকশ্যন ছিষ্টেমটো কৰিছিলে। ৰাহুল গান্ধীজীয়ে এটা বস্তু কৈছে যে ইলেকশ্যন ছিষ্টেম দি যিকোনো মানুহ সোমাব পাৰে। চ' একৰ্ডিংলি মই আহি সোমাইছোঁ, মই ইলেকশ্যনটো খেলিছোঁ, যিয়ে মোক খেলাইছে বাৰু। এনিৱে ছিষ্টেমটো হ'ল ইলেকশ্যন থ্ৰুৱেদি মই সোমালোঁ। সোমাই
যেতিয়া মই সোমালোঁ, যিহেতু মই একেবাৰে নতুন আছিলোঁ, চ' মই এজ এ মেম্বাৰ টাইপে কাম কৰিছোঁ ষ্টাৰ্টিঙত। মেম্বাৰ টাইপ লাহে 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 আৰু মেম্বাৰৰ পৰা লিডাৰ বনোৱাত ইমান একো ডিফাৰেঞ্চ নহয়, জাষ্ট মেম্বাৰ আৰু কেইজনমান লগত ইনভল্ভ কৰাব লাগে। তো এনেকৈ ইনভল্ভ কৰাই লাহে 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 ষ্টেপ বাই ষ্টেপ এতিয়া য'ত আছোঁ মানে তালৈকে আহি পালোঁ। চ' মই কওঁ কামটোতো অলমষ্ট একেই। আগতে আমি অৰ্ডাৰ্ছখিনি পাইছিলোঁ, যিখিনি কৰিব লাগিব, সেইটো প্ৰেছাৰ আছিলে। এতিয়াও চেম বস্তু হৈ আছে, এতিয়া খালি অৰ্ডাৰটো আৰু অকণ ওপৰৰ পৰা পাই আছোঁ। তো ছিষ্টেম একেই হৈ আছে। তেতিয়াও অৰ্ডাৰ পাইছিলোঁ, এতিয়াও অৰ্ডাৰ পাইছিলোঁ। তেতিয়াও আমাৰ কামৰ প্ৰেছাৰ আছিলে, এতিয়াও কামৰ প্ৰেছাৰ। খালি মানে তেতিয়া কি আছিল, কামৰ প্ৰেছাৰটো মানে ভগাই দিয়া হৈছিলে। এতিয়া মোৰ প্ৰেচিডেণ্ট হিচাপে গোটেই প্ৰেছাৰ মোৰ ওপৰত আহি আছোঁ, কাৰণ প্ৰেছাৰটো অকণ বেছি, বাকী অলমষ্ট একেই বুলিয়ে মই ভাবোঁ আৰু। ইনিচিয়েল প্লেন কি আছিল, কি কৰিব মন আছিল? মইতো যিহেতু আৰ্কিটেক্সাৰ কৰি আছিলোঁ, মই ভাবিছিলোঁ আৰ্কিটেক্টে হ'ম আৰু। এতিয়া আৰু ক'ত আৰু সমাজৰ বেলেগ আৰ্কিটেক্সাৰ এটা আৰ্কিটেক্সাৰতে সোমাই গ'লোঁ আৰু, ছ'চিয়েল আৰ্কিটেক্সাৰ। মই এটা বস্তু জানিব সদায় বিচাৰোঁ যে মই ছিনিয়ৰ পলিটিচিয়ানছৰ কথা নকওঁ, কাৰণ তেওঁলোক এটা পৰ্যায় পোৱাৰ পিছত ব্যস্ত হৈ যায় বা কিবা হৈ যায়। যোনখিনি য়াং পলিটিচিয়ানছ আছে, বিশেষকৈ আজি BJYM হওক, IYC হওক বা বিভিন্ন ইউথ অৰ্গেনাইজেশ্যনৰ মাজত, মই সাধাৰণতে দেখোঁ গ্ৰুপ এটাই থাকে, কিন্তু তাতে এফিলিয়েশ্যন বেলেগ বেলেগ থাকে। মই মাজতে ক'ৰবাত এটাত পষ্ট এটাই পঢ়ি আছিলোঁ ছ'চিয়েল মিডিয়াত, য'ত দিছিল যে নিজৰ বন্ধুৰ মাজত আইডিঅ'লজিকেল ৰিফ্ট থাকিব নালাগে, পলিটিকেল আইডিঅ'লজিকেল ৰিফ্ট থকাৰ লগে লগে বন্ধুত্ব বেয়া কৰে। এইটো কমন হয়নে ইয়াতে যে বেলেগ বেলেগ পাৰ্টিজৰো বন্ধু থাকে? নাই, মোৰ মতেতো এইটো নালাগে, কাৰণ পলিটিকেল আইডিঅ'লজিটো বেলেগ হ'ব পাৰে, কিন্তু একচুৱেল আমি সঁচাকৈ এনিমিটো নহয়। আমাৰ আইডিঅ'লজিকেল ডিফাৰেঞ্চ আছে, আৰু সেইটো লৈ আমি সদায় ফাইট কৰি গৈ থাকিম। কিন্তু সেই বুলি এইটো নহয় যে মই তাক য'ত পাম তাক মাৰি দিম, মানে সেই টাইপৰ মানে আমাৰ এনিমিটিটো কেতিয়াও নাথাকে। চ' অভিয়াছলি BJYMতো আমাৰ বহুত লগৰ আছে, বা AGPতো আমাৰ বহুত লগৰ আছে, চবতে আমাৰ লগৰ থাকে একেলগে। আৰু মেক্সিমামটো কংগ্ৰেছৰ পৰাই যোৱা, মেক্সিমাম গোটেই অসমৰ যোনখিনি পলিটিক্স মানে যিমানকেইটা পাৰ্টি আছে, চবটো মেক্সিমাম আমাৰ পলিটিক্স আমাৰ NSৰ পৰা যোৱা, আমাৰ ইউথ কংগ্ৰেছৰ পৰা যোৱা। সেইকেইজনৰ লগততো অভিয়াছলি কণ্টেক্টটো মানে আমাৰ ৰিলেশ্যনটো, পাৰ্চনেল ৰিলেশ্যনটো সদায় ভালেই থাকিব। আৰু বাকীটো পলিটিকেলি আমি যোনটো ফাইট চলি থাকিব, এইটোতো 100% চলিয়ে থাকিব। লাষ্ট কেইটামান বছৰত বিশেষকৈ মই IYCৰ ছ'চিয়েল মিডিয়াত, মানে অসমৰ IYC আপোনাৰ নেতৃত্বত ছ'চিয়েল মিডিয়াত খুব সক্ৰিয় হৈ গ'ল। মানে এটা টাইম আছিল য'ত আমি BJPৰ IT চেলৰ পৰা ভয় লাগে যে কিবা এটা কম বেয়া ধুব। আজিকালি ভয় লাগে কংগ্ৰেছৰ দিন কিবা এটা ধুব। এইটোৰ আৰু কিবা কাহিনীটো মানে আমি অকণমান দেৰি হ'ল, কিন্তু আমি ফাইনেলি বুজি পালোঁ যে আমি IT চেলটো বহুত বেছি ষ্ট্ৰং কৰিব লাগে। IT চেল ইম্পৰ্টেণ্ট ন, ভেৰি ইম্পৰ্টেণ্ট। আৰু চ' সেই বস্তুটো আমি খালি এটাই ডিফাৰেঞ্চ হৈ যায়, মানে BJPৰ পেইড IT চেল হয়, আমাৰতো ভলেণ্টিয়াৰ বেছড। তো ভলেণ্টিয়াৰে যেতিয়া কাম কৰে অকণমান শ্ল' হৈ যায় কেতিয়াবা। কিন্তু সেই বস্তুটো এতিয়া যিমান দিন গৈ আছে, আমাৰ ল'ৰাবোৰৰ জোচটো আৰু বাঢ়ি বাঢ়ি গৈ আছে। আৰু যিহেতু যিমান দিন গৈ আছে, চৰকাৰো অহাৰ এটা সময় আহি গৈছে যিহেতু, আৰু মানে সেইকাৰণে এতিয়া চবৰে মানে এটা স্পিৰিটটো আপলিফ্ট হৈ গৈছে। মানে সেইকাৰণে এতিয়া মানে কিবা এটা হ'লেই মানে আমাৰ গোটেই ল'ৰা মানে এটা, আৰু যোনটো ছিষ্টেমটো, আমাৰ ছিষ্টেমটো অকণমান ক'ৰবাত মানে এটা ডিছকানেক্ট হৈ আছিলে, সেই বস্তুটো আমি পূৰা কমপ্লিটলি এতিয়া খালি অকল ছ'চিয়েল, মানে আমাৰ ইউথ কংগ্ৰেছত নহয়, আপুনি মহিলা কংগ্ৰেছ হওক, চবতে মানে একেই হৈছে। এতিয়া মানে আমাৰ গোটেই ছিষ্টেমটো ভাল হৈছে আৰু কোঅৰ্ডিনেশ্যনটো মিলিছে আৰু এতিয়া। মানে মই বিগত কেইটামান মাহত বিশেষকৈ, আৰু এই নিৰ্বাচনত তাৰে ইম্পেক্টটো দেখা গৈছে যে ছ'চিয়েল মিডিয়াৰ এটা ডাঙৰ ইম্পেক্ট পৰিছে, আৰু কোনোবা এটা পইণ্টত BJPকো ডিফেন্সলেছ কৰি দিছে মানে। চ' আপুনি কি ভাবে 2026 ইলেকশ্যন? মই আৰম্ভণিতে পলিটিক্সৰ কথা পাতি লৈছোঁ যাতে পিছত আমি অলপ চিল মাৰিব পাৰোঁ। 2026 ইলেকশ্যনৰ লগত মানে এনেকুৱা এটা এতিয়া ধাৰণা আৰম্ভ হৈছে যে BJPৰ এগেইনষ্টতো মানুহে কোৱা আৰম্ভ কৰিছে, বা এটা ধাৰণা আৰম্ভ হৈছে যে গভৰ্ণমেণ্ট চেঞ্জ হ'ব পাৰে। তাতে আপোনালোকৰ দৃষ্টি কি, আৰু আপোনালোকৰ সেইটো প্লেন কি যে 2026ত ইউথ কংগ্ৰেছ হিচাপে আপুনি কেনেকৈ প্লেন কৰি আছে? চাওক, আমি ডে ওৱানৰ পৰা যেতিয়াৰ পৰা এই ইলেকশ্যন আমাৰ অকণমানৰ কাৰণে হাৰিছোঁ, কিন্তু এইটো আমাৰ মৰেল বুষ্ট আপ আছিলে এই ইলেকশ্যনটো। কাৰণ দেখা পাইছে গৌৰৱ গগৈওতো অলমষ্ট চবে যিহেতু হাৰিম বুলি ভাবিছিলে, কিন্তু ইভেঞ্চুৱেলি কাৰণ গোটেই গভৰ্ণমেণ্ট মেচিনেৰী গৌৰৱদাৰ এগেইনষ্টত লাগিছিলে। তাৰপাছত গৌৰৱদা জিকি অহাটো আমাৰ কাৰণে এটা বহুত ডাঙৰ মৰেল বুষ্ট আপ। তাৰে পাছত আকৌ লোৱাৰ আছামত যায় যদি গোটেই ইণ্ডিয়াত হায়েষ্ট মাৰ্জিনত জিকা ৰকিবুল হুছেইন ছাৰ, তাৰপিছত আকৌ নগাঁওটো, আমাৰ এটা ভাল মৰেল বুষ্ট আপ ভাল হৈছে, আৰু অল ইণ্ডিয়া লেভেলতো আমাৰ ভাল হৈছে এবাৰ। এটা বস্তু হৈ গৈছে, যোনটো এটা মাইণ্ডছেট এটা বনাব ট্ৰাই কৰি আছিলে BJPয়ে, যে কেতিয়াও হাৰিব নোৱাৰে।
বা হিমন্ত বিশ্ব ডাঙৰীয়া যোনটো এটা মাইণ্ডছেট বনাব বিচাৰিছিল তেওঁ কেতিয়াও নাহাৰে, সেই বস্তুটো ভাঙি গ'ল। গৌৰৱ দাই মানে সেই বস্তুটো ভাঙি দিলে এবাৰ। আৰু মেইন আৰু এটা বস্তু বাৰে বাৰে এটা বস্তু শিকাই থাকে আমাক, মানে এটা প্ৰপাগেণ্ডা চলাই আছিলে যে আপাৰ আছামত আমাৰ বহুত বেয়া। এবাৰতো আপাৰ আছামত গোটেই মিনিষ্টাৰ, এবাৰতো তপন গগৈটো নামৰ কেণ্ডিডেট আছিলে, একচুৱেল কেণ্ডিডেটটো হিমন্ত বিশ্ব নিজে আছিলে। তাৰপাছত যে গৌৰৱ গগৈ জিকাৰ পাছত এইটো মানে ইমান ডাঙৰ এটা মৰেল বুষ্টাপ হৈ গ'ল আমাৰ কাৰণে। তো এইকাৰণে 26ত এই যোনটো আমাৰ মৰেল বুষ্টাপ সেইটো কিন্তু বহুত আমাক সহায় কৰিব। আৰু সেইকাৰণে গৌৰৱ দাই আমাক আৰু এটা বস্তু কৈছে যে আমাৰ ফাইট এতিয়া যে ষ্টাৰ্ট হৈছেহে, আমি এদিনো ৰেষ্ট ল'ব নোৱাৰোঁ। কাৰণ গৌৰৱ দায়ো যদি দেখা পাইছে এদিনো ৰেষ্ট লোৱা নাই। গৌৰৱ দাই নন ষ্টপ সেইদিনাৰ পৰা ফাইট কৰি গৈ আছে, আৰু আমাকো ছেইম বস্তু আমিও, আৰু আমাৰ লিডাৰ যোনফালে যাব আমিও একে। তো আমিও মানে নন ষ্টপ ফাইট চলাই গৈছে। আমাৰ ফাইটটো 26লৈকে নৰখে। আৰু ইউথ কংগ্ৰেছৰো মই ভাবোঁ যে 26ত এটা বিশেষ ভূমিকা থাকিব, নিজৰ এটা কণ্ট্ৰিবিউশ্যন থাকিব। 2026 মানে গৌৰৱ গগৈ কংগ্ৰেছৰ CM কেণ্ডিডেট। সেইটোতো হাইকমাণ্ডে ডিচাইড কৰিব। মানে কিবা এটা থাকে ন ডিজায়াৰ, সেইটোতো হাইকমাণ্ডে ডিচাইড কৰিব। সেইটো মানে আমাৰ পেৰোলতকৈ অকণমান বহুতখিনি ওপৰত, আমি ক'বলগীয়া একো নহয়। কিন্তু আমি ভাবোঁ মানে হাইকমাণ্ডে যোনটো ডিচাইড কৰিব এইটো চব ভাবি চিন্তি, অসমৰ ফিউচাৰটো ভাবি চিন্তি কিবা এটা ডিচাইড কৰিব। এতিয়া কাক বনাব সেইটো আমি নাজানো, কিন্তু আমি চব আশাবাদী যে ভাল এটা ৰিজাল্ট হ'ব। আৰু কৰিমগঞ্জতো এবাৰ ফাইটটো ভাল ফাইট হৈছে। নিজৰ কেনেকুৱা লাগে? চাওক, এতিয়া মই টিকেট পোৱা নাই বাৰু, কিন্তু টিকেট বস্তুটো এনেকুৱা এটা বস্তু হয় যে বিচাৰিলেই যে পাই যাম এনেকুৱা একো কথা নহয়। কাৰণ বহুত মানুহ থাকেতো, 15 লাখ পপুলেশ্যনত এজন MP হ'ব। চ' অবভিয়াছলি ফাইটটো ইমান ইজি নহয়। আৰু চব কেণ্ডিডেটে নিজক ভাবে মই পালে জিকিলোঁ হয়। যেনেকুৱা মই এতিয়া ভাবিম যে মই পালে জিকিম, আৰু মোৰ লগত আৰু 15জন কেণ্ডিডেটে ভাবিব সিহঁতে পালে জিকিব। চ' এইটো এটা ছেল্ফ কনফিডেঞ্চ চবৰে থাকে যে যোনে পাব ইও জিকিব। কিন্তু এইটো আমি অকল এটা পইণ্ট অফ ভিউৰ পৰা চাই আছোঁ, আমাৰ নিজৰ পাৰ্চনেল পইণ্ট অফ ভিউৰ পৰা চাই আছোঁ। কিন্তু যেতিয়া পাৰ্টিয়ে যেতিয়া চেক কৰে চব পইণ্ট অফ ভিউৰ পৰা চায়, চব ছাইডৰ পৰা চাই মেলি এটা প্ৰিফাৰেবল কেণ্ডিডেট চিলেক্ট কৰে। তো সেই হিচাপে এজন কেণ্ডিডেটক চিলেক্ট কৰিলে, আনফৰ্চুনেটলি তেওঁ হাৰিলে। কিন্তু এইটো একেবাৰে কম ভোটত হাৰিছে, আৰু এইটো ভাল ফাইটো হৈছে। আৰু প্লাছ বহুত চেণ্টাৰত ৰিগিং হৈছে বুলি শুনিছোঁ, তেওঁ এইটো কাৰণে কেছ ফাইলো কৰিছে। তো বাকী এতিয়া যিহেতু কেছ ছাবজুডিচ হৈ আছে, আমি কোৰ্টৰ ওপৰত এতিয়া এৰি দিছোঁ। আৰু আজিকালি মই শুনিছোঁ মানে ধাৰণা এটা, হয়, আপুনি ক'ব আপোনাৰ কেনেকুৱা লাগে? ফাৰ্ষ্ট জেন পলিটিচিয়ান যোনে প্ৰথমবাৰ ইলেকশ্যন খেলিব আহে, সাধাৰণতে কয় তেওঁলোকৰ কাৰণে টান। আৰু যাৰ হয়তো কোনোবা ফেমিলিৰ লিনেজ আছে বা তেওঁলোক হয়তো ইয়াতে আছিল, তেওঁলোকৰ কাৰণে হয়তো সহজ হৈ যায়। তেনেকুৱা এটা সময়ত যেতিয়া এজন হয়তো কংগ্ৰেছৰ ৱৰ্কাৰ যোনে হয়তো NSYত আৰম্ভ কৰিছিল, NSYত ইলেকশ্যন জিকিল, দেন তাৰ পৰা প্ৰমোট হৈ IYCত আহিল, তাতে কাৰ্যকৰ্তাৰ লগত কাম কৰিল, তাৰে প্ৰেছিডেণ্ট হ'ল, দেন তেওঁক টিকেট ডিনাই কৰা হয়। আৰু এটা ছেইম টাইমত হয়তো এজন এনেকুৱা মানুহ যোনে কংগ্ৰেছৰ কোনোবা এখন মঞ্চত হঠাৎ তেওঁৰ মন গৈছিল এদিন পলিটিচিয়ান হ'বলৈ, তেওঁ ভাঙা অসমীয়ালৈ তেওঁ পলিটিক্স জইন কৰি দিলে, অ ক খ নাজানি, কিন্তু তেওঁ এজন MP বনি এতিয়া নেক্সট প্ৰবেবল CM কেণ্ডিডেট। চাওক, এই চব বস্তু কি হৈ যায়, ফেমিলি যোনে হওক, এটাটো বস্তু কি যে দেউতা বা মা দেউতা এটা ল'ৰা এটা বা ছোৱালীৰ কাৰণে ৰোল মডেল হয়। তো দেউতা যোনটো লাইনত যাব সদায় ল'ৰাৰ কাৰণে সেইটোৱে ৰোল মডেল থাকে, মানে সেইটোৱে ফিল্ড অফ চইচ, ফাৰ্ষ্ট ফিল্ড অফ চইচ সেইটোৱে থাকে। চ' চব ফিল্ডৰ দৰে পলিটিকেল কিডছো ছেইম বস্তু। সিহঁতৰতো অভিয়াছলি সিহঁতৰ হিৰো কোন হয়, সিহঁতৰ নিজৰ ফাদাৰ, সিহঁতৰ ফিল্ড অফ চইচ কোনটো হ'ব, সিহঁতৰ দেউতাৰ বা মা দেউতাৰ যোনটো ফিল্ড সেইটোৱে ফিল্ড হয়। এতিয়া সেইটো হয়, সিহঁতে কেতিয়াবা এক্সপ'জাৰটো বেছি পায়, এক্সপ'জাৰটো কেতিয়াবা বেছি পাব পাৰে, এইটো নেচাৰেল বস্তু। এতিয়া ডক্টৰৰ ল'ৰা হ'লে মেডিকেল ফিল্ডত এক্সপ'জাৰটো অকণমান লাগাতকৈ বেছি পাব। তো আমিও মানে পলিটিকেল ফিল্ডতো যোনখিনি বেছিকতকৈ অকণমান বেছি পায়, কিন্তু সেইখিনি যে ষ্টাৰ্ট। এতিয়া এট দ্য এণ্ড অফ দ্য ডে পাৰ্টি পলিটিক্সত ঠিক আছে নমিনেশ্যনটো পাই গ'লে, কিন্তু একচুৱেল তেওঁ ৱৰ্ডটো কোনে ডিচাইড কৰিব? প্ৰায় পাব্লিকে ডিচাইড কৰিব। এতিয়া পাব্লিকে যদি জিকাই তেওঁক, তাৰমানে তেওঁৰ ডিচিশ্যনটো ঠিকেই আছিলে, তাৰমানে দলৰ ডিচিশ্যনটো ঠিকেই আছিলে। চ' মই নাভাবোঁ যে কোনোবা ল'ৰা বা ছোৱালী, মা দেউতা যদি পলিটিক্সত থাকে, তেখেতসকলে পলিটিক্সৰ ফিল্ডটো জইন কৰাটো মই বেয়া বুলি নাভাবোঁ। নহ'লে সিহঁতৰ লগত এইটো ইনজাষ্টিছ কৰা হ'ব, ইনজাষ্টিছ কৰে। চব ফিল্ডত পাৰে যদি পলিটিক্সত কিয় নোৱাৰিব? চ' সেইটোৱে আৰু। চ' ষ্টাৰ্টটো অকণমান ভাল পায়, কিন্তু ইভেঞ্চুৱেল সিহঁতৰ যোনটো বাকীখিনিতো পাব্লিকে ডিচাইড কৰিব। ভাল কাম কৰি গৈ থাকিলে ৰিচিলেক্ট হ'ব, বা ভাল কাম নকৰিলেতো ইলেকশ্যনে জিকিব নোৱাৰিব। চ' বাকীটো গোটেই পাব্লিকৰ ওপৰত ডিচিশ্যনটো হৈছে। কেতিয়াবা একদম বন্ধ ৰুম এটাৰ ভিতৰত যেতিয়া একদম কোনো পলিটিকেল এফিলিয়েশ্যন নাই, কোনো শুনা নাই, এবাৰ হ'লেওতো মনত কিছুমান কথা হিট কৰে। নহয়, এইটো হিট কৰা নহয়, মানে সেইটো